যিটো মোক প্ৰশ্ন কৰিছে যে যোৱা 2 তাৰিখে ইয়াত কিবা দোৱা হৈছিল, হা, এই বিষয়ে কৈছে সেই দোৱাত মই নাছিলো। হা, এনে জনাবে মোক জনাইছে, হা, যে এনেকুৱা দোৱাত থাকিব না, মই বোলো নাই, মই সেইদিনা মিটিং আছিলে, গতিকে মিটিঙত আছিলো, সেই সময়ত ফোন কৰিছে দোৱাত চামিল হোৱাৰ কাৰণে। মই বোলো নাই, মই যাব নোৱাৰিম। যিয়ে নহওক, সেই দোৱাটো মানে তাৰ আগতে এদিন কৈছিল বোলে আমাৰ সমাজৰ মানে বিভিন্ন জনে খুজি আছে, দোৱা খুজি আছে, কাৰণ বিশেষকৈ সবে বৰাতৰ আগদিনাখন, হা, তাৰমানে আমাৰ ইয়াত দোৱা প্ৰায় হয়, প্ৰত্যেক বছৰে আমি কৰি আহি আছো, দোৱা কৰা হয় আৰু কি সবে বৰাতৰ আগদিনাখন। সেই হিচাপে জনাবক বহুতে কৈছে, মোক কয় যদি মই ক'লে মই দোৱা সম্পৰ্কে কিবা খুজিলে জনাবক ক'লে মই জনাবক ক'ব নোৱাৰিম, আপোনালোকে ডাইৰেক্ট জনাবক কৈ দিব। সেই হিচাপে জনাবে মোক কোৱাতে হ'ব, দোৱা কৰি দিব, এটা সময়ৰ ভাৱে দোৱা কৰিব খোজে, কিন্তু মই থাকিব নোৱাৰিম। সেইদিনা দোৱা কৰিছে, তাৰপিছত মোক যেতিয়া এইটো পালো, নিউজত যিটো দেখিলো, দেখি মই নিজে আচৰিত, যিটো মই মানে নিজেই দোৱাত নাছিলো, গম নাপাওঁ, আৰু মানে এইটো দেখাৰ লগে লগে মই নিজে আচৰিত হৈছো। জালালি খতম দোৱাটো কিয় কৰে? জালালি খতম এই কাৰণে কৰে, মানুহ বিপদ আপদ হলে, নাই মানে কিবা হলে এটা মুক্তিৰ কাৰণে। জালালি খতম দোৱাটো মানুহৰ মুক্তিৰ কাৰণে কৰা হয়, যে ভাল মানে যাতে সমাজত ভাল হয়, মানুহ বিলাকৰ সকলোৰে কল্যাণ হয়, কল্যাণৰ কাৰণে কৰা হয় জালালি খতম। তাৰ বাহিৰে বেলেগতো কাৰণত জালালি খতম, মই যিখিনি নলেজ, মোৰ যিখিনি মই শুনিছো মানুহৰ পৰা, যিহেতু মোৰ সীমিত জ্ঞান, ধৰ্মীয় জ্ঞানটো মোৰ সীমিত, গতিকে মই যিখিনি জানো যে মংগলৰ কাৰণে জালালি খতম দিয়া হয়। এইটো এই দোৱাটো আপোনাৰ এই আছিকুৰ ৰহমানৰ নেতৃত্বত বা ইমাম তেখেতৰ নেতৃত্বত এই দোৱাটো কৰা হয়। এইটোতো মই নাছিলো, যিহেতু মই এনে শুনিছো, মই ফোন কৰিছিলো, মানে বোলে এনে কথা বোলে মানে কিবা দোৱা হৈ ক'লে, দোৱা হৈ থাকা বুলি ক'লে, তাৰপিছত জালালি খতম বুলি মই সেইটোও নাজানো, সঁচা কথা ক'ব গ'লে। হা হা নাই, এই জনাব, আমাৰ আছিকুৰ ৰহমানৰ নেতৃত্বত হোৱা বুলি মোক মানে কৈছে আৰু কি, সেইটো সেই কথাটো কৈছে আৰু কি। আছিকুৰ ৰহমান, আছিকুৰ ৰহমান। গতিকে চাওক, জনাবে যদি ইমাম, যিহেতু তেওঁ দোৱা কৰিব খুজিলেতো আমি বাধা কৰিব নোৱাৰো, প্ৰেচিডেন্ট ছেক্ৰেটাৰী কেতিয়াও বাধা দিব নোৱাৰে, কাৰণ হৈছে কি, দোৱাৰ কথাটো হৈছে কি, যিহেতু আল্লাহৰ ওচৰত দোৱা কৰিব, কোনো প্ৰেচিডেন্ট ছেক্ৰেটাৰী মছজিদত দোৱা নাইবা কোনোবা জামাত আহিলে কোনো কি ধৰ্মীয় কামত আমি বাধা দিব নোৱাৰো, কাৰণ ধৰ্মীয় গুৰু হল জোনাবসকল। হা, জোনাবসকলৰ ওপৰত আমি এটা কথা ক'ব নোৱাৰো। ধৰ্মীয় ক্ষেত্ৰত, এতিয়া বিল্ডিঙৰ ক্ষেত্ৰত, কিবা সমাজৰ কামৰ ক্ষেত্ৰত আমাৰ কথাত চলে, কিন্তু ধৰ্মীয় ক্ষেত্ৰত জনাবৰ কথাত আমি চলিব লাগে, যিকোনো মানে কথা। নাই, এইটো একদম মিছা কথা, কাৰণ সেইটোৰ কাৰণে মই জানো, হা, ইছলাম ধৰ্মত কাকো মাৰাৰ কাৰণে কোনো দোৱা কৰা নহয়। ইছলাম ধৰ্মই কোৱা নাই মানুহৰ অমংগল কৰি কামনা কৰি দোৱা কৰক, কোনো ইছলাম ধৰ্মতে নাই। মই যিখিনি, মোৰ যিখিনি নলেজ আছে, সেই নলেজৰ পৰা কয়, কাৰণ ইছলাম ধৰ্মত এইটোৱে কৈছে সকলোৰে মংগলৰ কাৰণে দোৱা কৰা, সেইটোৱে জানো, মোৰ নলেজে সেইটোৱে কয়, মংগলৰ কাৰণে দোৱা কৰা। গতিকে সেইটো একদম মানে এই অভিযোগ, সেইকাৰণে মই কৈছো যে ইয়াৰ উচিত তদন্ত হ'ব লাগে, কি হৈছে, আৰু এই অভিযোগ যাতে আমাৰ এইটো এটা সমাজ, ঐতিহ্যমণ্ডিত সমাজ, এই সমাজত কোনোবা এটা গ্লানি দিব, সেই গ্লানি আমি সহ্য কৰিব নোৱাৰো, কাৰণ কোনোবা এটা অভিযোগ দিব, এই অভিযোগ আমি সহ্য কৰিব নোৱাৰো। কাৰণ হৈছে কি, কাৰণ যিহেতু আমাৰ সমাজত চাওক, য'ত মানে 99% শিক্ষিত মানুহ এই সমাজখনত, আৰু ইমান মানে এটা পুৰণি সমাজ, এই সমাজত যে কোনোবা এনেকুৱা এটা মানে কি কৰো অভিযোগ আনিব, সেই অভিযোগ কিন্তু যিকোনো প্ৰকাৰে এইটো আমি সহায় কৰিম, যি কেনেকে এই অভিযোগত কিবা হৈছে যদি আমি তাক নিষ্পত্তি কৰাৰ কাৰণে সহায় কৰিম। আইনৰ আশ্ৰয় ল'ব, দৰকাৰ হলে নিশ্চয় আমি আইনৰ আশ্ৰয় ল'ম। কাৰণ হৈছে কি, এই অভিযোগ কিয় কৰিব, আমাৰ সমাজৰ ওপৰত আমি কোনো অভিযোগ আনিব নিদো, আৰু কোনোবা যদি অভিযোগ কৰিছে, এই অভিযোগ আমি দৰকাৰ হলে আইনৰ আশ্ৰয় ল'ম, কাৰণ এইটো আমাৰ স্পষ্ট কথা, কাৰণ আমি এই অভিযোগ মানে ল'ব নোৱাৰিম। মই ইয়াৰে স্থানীয় বাসিন্দা, বৰিয়ামৰীয়া দেখি জাতীয় পৰিষদৰ সভাপতি মই। আমাৰ এইখন সমাজ, গোৱালপাৰা হেদায়তপুৰ সমাজ, গোৱালপাৰা চহৰৰ ভিতৰতে এখন ঐতিহ্যবাদী সমাজ, আৰু ইয়াতে বহুত আমি ওচৰতে বাপুজী নগৰ, দুৰ্গা মন্দিৰ, মিলন নগৰ, শান্তি নগৰ আদি এই অঞ্চলৰ মানুহৰ লগত আমি যুগে যুগে আমি শান্তিৰে বসবাস কৰি আহিছো, আৰু আমাৰ মাজত কোনো ধৰণৰ মতভেদ নাছিল, আৰু এইখন মছজিদত যে তেনেকুৱা কাম হ'ব বুলি মই নাভাবো। আৰু আমি
সকলো সময়তে হয়তো আমি ইমান নামাজি নহয়, কিন্তু সকলো সময়তে আমি শুক্ৰবাৰে নামাজ হওক কি হওক আজি পঢ়িবলৈ আহো, কিন্তু আজিলৈকে এনেকুৱা ধৰণৰ আমি শুনা নাই। আৰু যদি জালালি খতমত যিটো হৈছে হয়তো এইটো অপব্যাখ্যা হৈছে। জালালি খতম যে কাৰোবাৰ মৃত্যুৰ বাবে কৰা হয় বা কিহৰ বাবে সেইটো নহয়। একচুৱেলি যদি কোনোবা বিপদত পৰিছে, কোনোবা যদি কিবা এটা ঘটনা হৈছে, তাৰ পৰা উদ্ধাৰ পাবলৈহে এনেকুৱা ধৰণৰ এটা দোৱা কৰে বা ই কৰে, বা কাৰো মৃত্যু। আৰু মাননীয় মুখ্যমন্ত্ৰীৰ মৃত্যু বিচাৰি যে এনেকুৱা কথা কৰিব, এইটো একেবাৰে অবাস্তৱ কথা। এইটো এটা ভুল এটা বাৰ্তাহে দিয়া হৈছে। আৰু যদি তেনেকুৱা হৈছে, প্ৰশাসন আছে, আমাৰ সমাজৰ ছেক্ৰেটাৰী আছে, প্ৰেচিডেণ্ট আছে, তেওঁলোকে চাব বস্তুটো। আৰু যদি তেনেকুৱা, মই ভাবো তদন্ত আকাৰে চাওক, প্ৰশাসনেও চাওক, যদি তেনেকুৱা কথা হৈছে, বেয়া কথা হৈছে। আৰু বেয়া কথা একচুৱেলি একোৱেই নাই, কাৰণ জালালি খতম মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ইয়াতে হোৱাই নাই, তেনেকুৱা কথাই হোৱা নাছিল। দোৱা প্ৰাৰ্থনাটো হৈয়ে থাকে আমাৰ, দোৱা প্ৰাৰ্থনা হৈয়ে থাকে, বিভিন্ন কিহৰ বাবে দোৱা প্ৰাৰ্থনা হয়, কিন্তু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কোনো ধৰণৰ তেনেকুৱা যে দোৱা প্ৰাৰ্থনা তেনেকুৱা হোৱা নাই।